সাবুৱাৰ ডিনজানৰ নাও দুৰ্ঘটনাৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ জুনাই থানাত আত্মসমৰ্পণ কৰিলে অমৰিশ মিপুনে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে অমৰিশ মিপুনক বিচাৰি মঙলবাৰে দধিয়াত অভিযান চলাইছিল আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন কৰিছিল অভিযুক্ত অমৰিশে স্বাস্থ্য পৰীক্ষাৰ পিছত জুনাই আৰক্ষীয়ে তিনিচুকীয়া আৰক্ষীক গতাই দিয়ে অমৰিশক আমি আপোনালোকক দেখুৱাইছো এটো অমৰিশ মিপুন নামৰ মূল অভিযুক্ত যেটো অভিযুক্তৰ বাবে এজন লোকে আজিও সন্ধানী হৈ থাকিব লগা হৈছে আজিও ব্ৰহ্মপুত্ৰত এজন লোক সন্ধানী হৈ আছে আৰু সেই অমৰিশ মিপুনক অৱহেকত অমৰিশ মিপুনে আত্মসমৰ্পণ কৰিছে আৰু তাৰ পিছতে আৰক্ষীয়ে অমৰিশ মিপুনক গ্ৰেপ্তাৰ কৰিছে স্বাস্থ্য পৰীক্ষাৰ অন্তত অমৰিশ মিপুনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু সাবুৱাৰ যি নাও দুৰ্ঘটনা সেই নাও দুৰ্ঘটনাৰ মূল অভিযুক্ত এগৰাকী অমৰিশ মিপুন আমি এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক জিতুল দত্তৰ সৈতে ফোন যোগাযোগ স্থাপন কৰিছো জিতুল এই অমৰিশ মিপুনে আত্মসমৰ্পণ কৰিছে সাবুৱাৰ যি নাও দুৰ্ঘটনা সেই নাও দুৰ্ঘটনাৰ মূল অভিযুক্ত ঘটনাটো সন্দৰ্ভত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম হয় ৰাজীৱ চক যেটো এটা চাঞ্চল্যকৰ হিৰণকাৰী ঘটনা যেহেতু এখন নাও দুৰ্ঘটনাগ্ৰস্ত হৈছিলে নদীৰ বুকুত ডিব্ৰু নৈৰ বুকুত আৰু পৰৱৰ্তী সময়ত যি ভিডিঅ' ভাইৰেল হৈছিল আৰু এনেকুৱা প্ৰতিদিন টাইমত বিস্তৃত বাতৰি সম্প্ৰচাৰ হৈছিল বিশেষকৈ দেওবাৰৰ দিনটোত এই সমগ্ৰ ঘটনা প্ৰবাহৰ যি দৃশ্যপট এই দৃশ্যপটে নতুন মূৰ লৈছিল আৰু এজন ব্যক্তি যিজন ব্যক্তিয়ে ডুবন্ত হয় জিতুল আপুনি কৈ যাওক তেওঁকে কিছু সংখ্যক লোকে গুৰিয়াই নদীৰ বুকুলৈ ঠেলি দিছিল যাৰ পৰিপ্ৰেক্ষিতত পৱন পৰিয়া নামৰ ব্যক্তি এজন আজিও সন্ধানহীন হৈ আছে নদীৰ বুকুত আৰু ইয়াৰ পৰৱৰ্তী ঘটনাৰ যি ৰূপ এই ঘটনাৰ সৈতে অমৰিশ মিপুন নামৰ এজন ব্যক্তি জড়িত থকাৰ তথ্য আৰক্ষীয়ে নিশ্চিত কৰে আৰু অমৰিশ মিপুনক বিচাৰি যোৱা দুদিন ধৰি তিনিচুকীয়া আৰক্ষীয়ে লাইকা দধিয়া অঞ্চলত অভিযান চলাইছিল আৰু সম্ভাৱ্য বিপদৰ গুণ পাই যিগৰাকী অপৰাধী যিজন অভিযুক্ত অমৰিশ মিপুন তেওঁ আজি পুৱাৰ ভাগত জুনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষী এটা দল জুনাইলৈ ৰাওনা হৈছে আৰু অমৰিশ মিপুনক নিজৰ জিমাত ল'বলৈ তেওঁলোকে ইতিমধ্যে ৰাওনা হৈছে আৰু বিয়লি ভাগলৈ অমৰিশ মিপুনক তিনিচুকীয়ালৈ অনাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই সমগ্ৰ ঘটনাটো কি কাৰণে সংঘটিত কৰিলে অমৰিশ মিপুন নামৰ ব্যক্তিজনে ইতিমধ্যে জুনাই আৰক্ষীয়ে নিজৰ জিমাত লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে যেতিয়া তেওঁক নিজৰ জিম্মাত ল'ব সমগ্ৰ ঘটনাৰ প্ৰবাহৰ যি দৃশ্যপট এই দৃশ্যপটটো পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাজীৱ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত জিতুল দত্ত আমাক সবিশেষ জনোৱাৰ বাবে